ৰাজীৱ ভৱনত ৰজিনা তিৰ্কীৰ সংবাদমেল সম্বোধন কেইবাটাও বিষয়ৰ ওপৰত সংবাদমেল সম্বোধন কৰিছে এপিচিচিৰ কাৰ্যকৰী সভানেত্ৰীগৰাকী আমি পোনপটীয়াকৈ সংবাদমেলৰ মাজলৈ লৈ গৈছো এই বিষয়বিলাক সমাধান নকৰাকে তেওঁলোকে আজি বিভিন্ন কথা আজি মানে আওকাণ কৰি থাকে আজি জনজাতিকৰণ বহুত সঁচাকৈ খুব প্ৰয়োজনীয় হয় আৰু এই ছয় জনগোষ্ঠীৰ যি জনজাতিকৰণৰ দাবী সঁচাকৈ দৰকাৰ কিন্তু আজি সকলো সময়তে আজি বাৰে বাৰে আজি এই জনগোষ্ঠীয় লোকসকলক আজি এই বিজেপি চৰকাৰে আজি প্ৰতাৰণা কৰি আহিছে আজি যদি আমি চাওঁ ভাৰতবৰ্ষৰ অন্য ৰাজ্যবিলাকত আজি আদিবাসী লোকসকলক চাহ জনগোষ্ঠী আদিবাসী লোকসকলক যোনে আমি জনজাতিকৰণ এই ছয় জনগোষ্ঠীৰ ভিতৰত এটা জনগোষ্ঠীয়ে বিচাৰি আছোঁ অন্যান্য ৰাজ্যত আমি আমাৰ আদিবাসী লোকসকলে উই আৰ শিডিউল্ড ট্ৰাইবছ ইন অল অভাৰ ইণ্ডিয়া এক্সেপ্ট ফৰ আছাম ঠিক তেনেধৰণে আজি যদি আমি চাওঁ বাকী ছটা জনগোষ্ঠীৰ ভিতৰত বাকী যি পাঁচটা জনগোষ্ঠী আছে তেখেতসকলৰতো আমাৰ যুক্তিযুক্ততা আছে জনজাতিকৰণ হোৱা জনজাতীয় লোক হিচাপে গণ্য হোৱাৰ কিন্তু আজি এই চৰকাৰ বিজেপি চৰকাৰে সকলো সময়ত বিভিন্ন নানা ধৰণৰ কাৰণ দেখায় নানা ধৰণৰ কথা কৈ পেলাই আজি অৱহেলা কৰি আহিছে আৰু এইখিনি কথা যদি আমি চাবলৈ যাওঁ যে ইয়াৰ যদি যুক্তিযুক্ততা বিচাৰ যায় ইয়াৰ যদি আমি ভালকৈ যদি তদন্ত কৰা হয় বা আজি যি প্ৰতিবেদন জাষ্টিছ আমাৰ বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন আজি 5টা বছৰ হৈ গৈছে আজিলৈকে ৰিজাল্ট নাই আকৌ নিৰ্বাচন আহিব যোৱাকালি আমি দেখিছিলোঁ যে পাৰ্লিয়ামেণ্টতো কথা এটা কোৱা হৈছে ঠিক তেনেধৰণে অসম চৰকাৰৰ ফালৰ পৰাও এটা যোৱাকালি কোৱা হৈছে যে আকৌ বোলে অহা বিধানসভা অধিৱেশনত কিবা এটা আকৌ প্ৰতিশ্ৰুতি দিব বুলি বা কিবা এটা আকৌ ক'ব কৰিব বুলি যদি এনেকৈ ধৰণে চলি থাকে তেতিয়াহ'লে ইয়াৰ ৰিজাল্টটো এইটোৱে যে এই বিজেপি চৰকাৰখনে সদায় মিছা প্ৰতিশ্ৰুতি দি আহিছে আৰু ইয়াৰ ৰিজাল্টটো হৈছে অৱহেলা এই চৰকাৰখনে অৱহেলা কৰি আছে সেইকাৰণে আমাৰ ফালৰ পৰা দাবী যে যদি কৰিবলগীয়া আছে তেওঁলোকে সোনকালে কৰক এই মিছা প্ৰতিশ্ৰুতি আৰু বিভিন্ন ধৰণৰ কাৰণ দৰ্শাই জনগোষ্ঠীয় ৰাইজসকলক আজি প্ৰতাৰণা কৰিব নালাগে এইখিনি কথা ইয়াৰ পাছত আমাৰ কলিগসকলে ক'ব হ'ব